প্ৰচণ্ড শীতৰ মাজতে সন্ধ্যা অহা এজাক বৰষুণৰ লগতে প্ৰচণ্ড শিলাবৃষ্টিত শিৱসাগৰ জিলাৰ আমগুৰিত তছনছ প্ৰায় 10খনতকৈ অধিক গাঁও। শিৱসাগৰ জিলাৰ আমগুৰিৰ নামটি দুলীয়া, বামুণপুখুৰী, মিছাজান, ৰজাবাৰী, ঢেপৰ গাঁৱকে ধৰি প্ৰায় 10খনতকৈ অধিক গাঁৱত বুধবাৰে সন্ধিয়া এজাক অপ্ৰত্যাশিত ধুমুহা আৰু শিলাবৃষ্টিয়ে তাণ্ডৱ লীলা চলায়। ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত কেইবা শতাধিক লোকৰ বাসগৃহৰ টিনপাতত চালনীৰ দৰে ফুটা ওলোৱাৰ লগতে অধিকাংশ লোকৰ ঘৰতেই সৃষ্টি হয় বোকাময় পৰিৱেশৰ। প্ৰচণ্ড বৰষুণৰ মাজতে তিতি নিশা যাপন কৰিবলগীয়া হয় শতাধিক পৰিয়ালে। বৰষুণত সা সামগ্ৰী নষ্ট হোৱাৰ লগতে অনাহাৰ অনিদ্ৰাত থাকিবলগীয়া হৈছে ক্ষতিগ্ৰস্ত লোকসকল। গাঁওকেইখনৰ কৃষিজীৱী লোকসকলৰ মাজত এতিয়া সৃষ্টি হৈছে এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতি। আনহাতে শিলাবৃষ্টিৰ ফলত সম্পূৰ্ণৰূপে নষ্ট হৈ পৰে ধাননি পথাৰ। অভিযোগ মতে বৰ্তমানলৈকে জিলা প্ৰশাসনৰ বিষয়টো বাদেই আনকি কাষতে থকা গাঁও প্ৰধানজনৰো এইসকল লোকৰ দুৰ্দশাৰ খবৰ ল'বলৈ আহৰি নাই। যোৱাকালি আমাৰ দুলীয়া গাঁও প্ৰায় 220-300মান মানুহৰ খেতি পথাৰ, ধান আৰু ঘৰ দুৱাৰ আদি বতাহ শিল বৰষুণে বহুত হানি বিঘিনি কৰে। আৰু বৰ্তমানলৈকে আমি ধান পথাৰত আনিবই নোৱাৰিলোঁ। কিছুমান ধান সৰিলে, কিছুমান আপোনাৰ মুঠিত সৰিলে, কিছুমান আপোনাৰ সেই আঠানি হ'ল। এতিয়া অকল জাবৰখিনি আছে। গতিকে লৈ আমি উপৰোক্ত ইয়াক জনাইছোঁ যে আমাৰ এই শিল বৰষুণ ধুমুহাই যি ক্ষতি কৰিলে দুলীয়া গাঁও, এইখিনিৰ কাৰণে অকণমান সহায় সহযোগ ওপৰৰ পৰা কৰাটো আমি বাঞ্ছা কৰিছোঁ। আমাৰ কালি যোৱা ৰাতি যি শিলৰ অৱস্থা, আমি আমাৰ বিপদে চাৰিওফালে বেৰি ধৰিছে। এতিয়া মানুহ থাকিবলৈ নোৱাৰোৱে। গৰু গাই, পথাৰৰ ধান, বাৰী, তামোল পাণলৈকে আদি ক্ষতি হৈছে। সেইখিনি এতিয়া আমাৰ বাট চকু পানীয়ে বাট নেদেখা হৈছে ৰাইজৰ। প্ৰতি ঘৰতে দুলীয়া গাঁও প্ৰতি ঘৰতে এনেকুৱা হাহাকাৰ হৈছে। থাকিবলৈ সোমাবলৈ কোনো এতিয়া ঘৰৰ জেগা জগলি নাই। পানী পৰি গোটেই অৱস্থা নাই। শিল পৰিলে, তাৰপৰা এতিয়া গৰু ছাগলী থাকিবলৈ জেগা নাই। পথাৰৰ ধানৰ ওচৰলৈ যাবলৈ কোনো দৰকাৰ নাইকিয়া হৈ পৰিলে আৰু এতিয়া। ধান আমাক প্ৰায় এপুৰা মাটি লোকচান। এতিয়া আনিব নোৱাৰিলে প্ৰত্যেকৰে। চৰকাৰী বৰ্তমানলৈকে কোনো অহা নাই। খা খবৰ কৰিছে। তেখেতলোককো সকলো দেখুৱাম। ঘৰৰ অৱস্থা পানী চাওক। আমি এনেই কোৱা কথা নহয়। আপোনালোকে চাই যাওক। চাই গৈ আমাক কি হেৰি ল'ব আৰু ডিচিশ্যনটো। আমি মুখ্যমন্ত্ৰী আৰু যে আমাৰ এনেকুৱা অৱস্থাত যেন তেওঁ কিবা এটা সহায় সহযোগ দিলে আমি নথৈ সুখী হ'ম বুলি ভাবিছোঁ। কাৰণ আমিতো এতিয়া একেবাৰে নাইকিয়া মানুহতো আছোঁ। এতিয়া পটককেনে ধৰক ঘৰ দুৱাৰ ঠিক কৰিব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ। তেখেতে যদি কিবা এটা সহায় সহযোগ কৰে আমি সুখী হ'ম। বতাহ ধুমুৰা শিল অহা ধুমুহা থাকে গোটেই গাঁওখন কি অঞ্চলখনে বৰ ক্ষতিসাধক কৰিলে। আৰু চৰকাৰৰ মানুহ এতিয়ালৈকে আহি পোৱাহি নাই। গতিকে লৈ তেওঁলোকক আমি আহি এইবিলাক চাই কিবা ব্যৱস্থা কৰিলে আমিও সুখী হ'ম। আৰু এই ঘৰ আমি এতিয়া একেবাৰে দুখীয়া মানুহৰ ঘৰত আছোঁ। এই দুখীয়া মানুহ ঘৰ যেন অতি সোনকালে উদ্ধাৰ কৰে। এওঁলোকৰ অৱস্থা একেবাৰে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4, কৰিম চক, মঙলদৈ, দৰং, অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093।